নমস্কাৰ বন্ধুসকল, আজি আমি হালধিৰ ঔষধি গুণৰ বিষয়ে কথা পাতিম। হালধি যদি আমি নিয়মিতভাৱে সেৱন কৰোঁ তেনেহ'লে আমি কি ৰোগৰ পৰা বাচি থাকিব পাৰোঁ বা কি ৰোগক অতি সহজে আৰোগ্য কৰি তুলিব পাৰোঁ সেই বিষয়ে কথা পাতিম। আমাৰ সকলোৰে ঘৰে ঘৰে হালধি থাকেই, কিয়নো হালধিক আমি সকলোৱে মছলাজাতীয় খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ আৰু প্ৰত্যেকবিধ আঞ্জা বনাওঁতে আচলতে আমি হালধি ব্যৱহাৰ কৰোঁ। কিন্তু কথাটো হৈছে হালধিক আমি এনেদৰে মছলাজাতীয় খাদ্য হিচাপে ব্যৱহাৰ কৰিলে আমি হালধিৰ এই ঔষধি গুণবোৰ আহৰণ কৰিব নোৱাৰোঁ, যাৰ বাবে আমি হালধি সদায় ব্যৱহাৰ কৰাৰ পাছতো এই ঔষধি গুণবোৰ আহৰণ কৰাৰ পৰা আমি ব্যৰ্থ হ'ব লগা হয়। গতিকে বন্ধুসকল, আজি আমি হালধি কি পদ্ধতিত সেৱন কৰিলে হালধিৰ এই ঔষধি গুণবোৰ আহৰণ কৰিব পাৰি সেই বিষয়েও কথা পাতিম। লগতে আমি হালধিৰ প্ৰধান ঔষধি গুণবোৰৰ কথাও পাতিম। আমি হালধিৰ প্ৰধান ঔষধি গুণবোৰ হৈছে, এক নম্বৰ ঔষধি গুণবোৰ হৈছে হালধিৰ এণ্টি ইনফ্লেমেটৰী গুণ আছে আৰু এই এণ্টি ইনফ্লেমেটৰী গুণৰ বাবে আচলতে আমাৰ বহুতো ৰোগক আমি প্ৰতিৰোধ কৰিব পাৰোঁ বা বহুতো ৰোগক আৰোগ্য কৰি তুলিব পাৰোঁ। তাৰপিছত 2 নম্বৰ গুণটো হৈছে হালধিৰ এণ্টি বেক্টেৰিয়েল গুণ আছে। মানে আমাৰ যদি শৰীৰত কোনো কাৰণত বেক্টেৰিয়েল ইনফেকশ্যন হয় তেনেহ'লে আমি নিয়মিতভাৱে যদি হালধি সেৱন কৰোঁ তেনেহ'লে আমাৰ এই বেক্টেৰিয়েল ইনফেকশ্যন অতি সহজে ভাল হৈ যায়। তাৰপিছত 3 নম্বৰ গুণটো হৈছে হালধিৰ এণ্টি অক্সিডেণ্ট গুণ আছে। আমাৰ শৰীৰত বিভিন্ন কাৰণত আৰু বিভিন্ন বয়সৰ বাবে বা সময় আগবঢ়াৰ লগে লগে আমাৰ শৰীৰত কিছুমান ফ্ৰী ৰেডিকেলৰ সৃষ্টি হয় আৰু এই ফ্ৰী ৰেডিকেলৰ বাবেই আচলতে আমাৰ শৰীৰত বিভিন্ন ৰোগে দেখা দিয়ে। বিশেষকৈ বয়সস্থ লোকসকলৰ বিভিন্ন ৰোগৰ মূল কাৰণবোৰেই হৈছে আচলতে শৰীৰত দেখা দিয়া এই ফ্ৰী ৰেডিকেলসমূহ। কিন্তু হালধি যদি নিয়মিতভাৱে সেৱন কৰা হয় তেনেহ'লে হালধিৰ এই এণ্টি অক্সিডেণ্ট গুণে আমাৰ শৰীৰত সৃষ্টি হোৱা এই ফ্ৰী ৰেডিকেলসমূহ অতি সহজে ধ্বংস কৰিব পাৰে। গতিকে ফ্ৰী ৰেডিকেলৰ বাবে হোৱা আমাৰ যিবোৰ স্বাস্থ্য সমস্যা, সেই স্বাস্থ্য সমস্যাবোৰ হালধিয়ে অতি সহজে উপশম কৰিব পাৰে। গতিকে বন্ধুসকল, প্ৰথমে আমি এণ্টি ইনফ্লেমেটৰী গুণটোৰ বিষয়ে কথা পাতোঁ আহক। আমাৰ বিভিন্ন ৰোগৰ মূল কাৰণবিধেই হৈছে আমাৰ শৰীৰত ঘটা ইনফ্লেমেশ্যন। ইনফ্লেমেশ্যন মানে হৈছে আমাৰ শৰীৰত যদি কোনো কাৰণত আঘাতপ্ৰাপ্ত হয় বা আমাৰ টিচুবোৰত যদি কোনো কাৰণত আঘাতপ্ৰাপ্ত হয় তেনেহ'লে আমাৰ শৰীৰে এটা ৰিয়েকশ্যন দিয়ে। হয়তো সেই ৰিয়েকশ্যনৰ বাবে আমাৰ আঘাতপ্ৰাপ্ত হোৱা ঠাইখিনি ফুলি উঠে বা তেজ ওলায়। গতিকে এনেধৰণৰ ৰিয়েকশ্যন হয় আৰু এনেধৰণৰ ৰিয়েকশ্যনটোকে কোৱা হয় আচলতে ইনফ্লেমেশ্যন বুলি। আৰু এই ইনফ্লেমেশ্যন হোৱাৰ পাছতে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই এই ইনফ্লেমেশ্যন ভাল কৰি দিয়ে। কিন্তু কোনো কাৰণত বা বিভিন্ন কাৰণত আমাৰ শৰীৰত কেতিয়াবা ক্ৰনিক ইনফ্লেমেশ্যনে দেখা দিয়ে আৰু এনেধৰণৰ ক্ৰনিক ইনফ্লেমেশ্যনৰ ফলত আমাৰ শৰীৰৰ বহু ধৰণৰ ৰোগৰ সৃষ্টি হয়। বিশেষকৈ আমাৰ চাইনাচাইটিছ, ফেৰিংজাইটিছ, টনচিলাইটিছ বা আমাৰ লিভাৰৰ কিছুমান সমস্যা, এনেধৰণৰ সমস্যাবোৰ আমাৰ সাধাৰণতে ইনফ্লেমেশ্যনৰ বাবে হয় বুলি চিকিৎসা বিজ্ঞানীসকলে ইতিমধ্যে ঠাৱৰ কৰিছে। গতিকে আমি যদি নিয়মিতভাৱে এই হালধি সেৱন কৰোঁ তেনেহ'লে আমাৰ শৰীৰত ঘটা এনেধৰণৰ ইনফ্লেমেশ্যন নাইকিয়া হৈ যায় বা ইনফ্লেমেশ্যন নহয়। তেতিয়া আমি ইনফ্লেমেশ্যনৰ বাবে হোৱা এই ৰোগবোৰ আমি অতি সহজে প্ৰতিৰোধ কৰিব পাৰোঁ। আৰু বিশেষকৈ কিছুমান মহিলাৰ বা কিছুমান ছোৱালীৰ মাহেকীয়াৰ সময়ত পেটৰ বিষ হয় আৰু এই পেটৰ বিষৰ মূল কাৰণবিধেই হৈছে ইউটেৰাছত হোৱা ইনফ্লেমেশ্যন। গতিকে এনেধৰণৰ স্বাস্থ্য সমস্যা থকা মহিলাই যদি নিয়মিতভাৱে হালধি সেৱন কৰে তেনেহ'লে তেওঁলোকে অতি সহজে এই মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষৰ সমস্যাৰ পৰা অতি সহজে মুক্তি লাভ কৰিব পাৰে। গতিকে আমাৰ হালধি সেৱন কৰাৰ এই 1 নম্বৰ উপকাৰিতাটো হ'ল এনেকুৱা ধৰণৰ। আৰু প্ৰথম কথাটো হৈছে যে হালধিত আচলতে কাৰ্কিউমিন নামৰ এবিধ উপাদান থাকে। এই কাৰ্কিউমিন নামৰ উপাদানবিধতেই আচলতে হালধিৰ এই ঔষধি গুণবোৰ থাকে। গতিকে হালধি যেতিয়া সেৱন কৰা হয় তেতিয়া আমি আচলতে এই কাৰ্কিউমিনহে সেৱন কৰা হয় আৰু কাৰ্কিউমিনহে আচলতে এনেধৰণৰ ঔষধি গুণ প্ৰদান কৰে। তাৰপিছত 2 নম্বৰ হালধিৰ ঔষধি গুণটো হৈছে হালধিৰ এণ্টিবেক্টেৰিয়েল গুণ আছে। আমাৰ শৰীৰত বিভিন্ন কাৰণত বেক্টেৰিয়াৰ ইনফেকশ্যন হোৱা দেখা যায়। গতিকে এনেধৰণৰ বেক্টেৰিয়াৰ ইনফেকশ্যন হ'লে আমি যদি নিয়মিতভাৱে হালধি সেৱন কৰোঁ তেনেহ'লে এই বেক্টেৰিয়াৰ ইনফেকশ্যনৰ পৰা আমি অতি সহজে হাত সাৰি যাব পাৰোঁ। বা বিভিন্ন কাৰণত আমাৰ ইউৰিনাৰী ইনফেকশ্যন হয় বিভিন্ন ধৰণৰ বেক্টেৰিয়াল ইনফেকশ্যনৰ কাৰণে। গতিকে আমি এনেধৰণৰ ইনফেকশ্যন হ'লে আমি যদি
হালধি সেৱন কৰোঁ নিয়মিতভাৱে তেনেদৰে আমি এই বেক্টেৰিয়াল ইনফেকশ্যনৰ পৰা অতি সহজে ৰক্ষা পাব পাৰোঁ। তাৰপিছত 3 নম্বৰ আমাৰ হালধিৰ ঔষধি গুণটো হৈছে এণ্টি অক্সিডেণ্টযুক্ত গুণটো। গতিকে হালধিৰ 3 নম্বৰ গুণটো হৈছে এণ্টি অক্সিডেণ্ট। আমাৰ শৰীৰত বিভিন্ন কাৰণত বা বিভিন্ন প্ৰদূষণৰ কাৰণত বা বয়সৰ কাৰণে আমি যেতিয়া জীৱনত আমি আগবাঢ়ি থাকোঁ তেতিয়া আমাৰ বিভিন্ন ধৰণৰ প্ৰদূষণজনিত কাৰণত হওক বা বয়সজনিত কাৰণতে হওক আমাৰ শৰীৰত ফ্ৰী ৰেডিকেলসমূহৰ সৃষ্টি কৰে আৰু এই ফ্ৰী ৰেডিকেলসমূহে আচলতে আমাক বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰে। গতিকে হালধিত থকা এই এণ্টি অক্সিডেণ্ট গুণে আমাক এই ফ্ৰী ৰেডিকেলৰ পৰা মুক্ত কৰি ৰখাত সহায় কৰে। আমি যদি নিয়মিতভাৱে হালধি সেৱন কৰোঁ তেনেহ'লে আমাৰ শৰীৰত দেখা দিয়া এই ফ্ৰী ৰেডিকেলবোৰ হালধিৰ এই এণ্টি অক্সিডেণ্ট গুণে অতি সহজে প্ৰতিৰোধ কৰিব পাৰে বা প্ৰতিহত কৰিব পাৰে। আৰু এই ফ্ৰী ৰেডিকেলসমূহ যদি অতি সহজে প্ৰতিহত কৰিব পাৰে তেনেহ'লে আমি এই ফ্ৰী ৰেডিকেলৰ বাবে হোৱা বিভিন্ন ধৰণৰ স্বাস্থ্য সমস্যাক অতি সহজে প্ৰতিৰোধ কৰিব পাৰোঁ। তাৰপাছত হালধি আমি নিয়মিতভাৱে সেৱন কৰিলে আমাৰ আটাইতকৈ বেছি লাভ হোৱা আমাৰ স্বাস্থ্য সমস্যাটো হৈছে আমাৰ ফেটি লিভাৰৰ সমস্যা। আমাৰ এই ফেটি লিভাৰৰ সমস্যাৰো এক মূল কাৰণেই হৈছে আমাৰ ইনফ্লামেশ্যন। লিভাৰত আচলতে ইনফ্লামেশ্যন হোৱাৰ ফলতেই আমাৰ ফেটি লিভাৰৰ নিচিনা সমস্যাৰ সৃষ্টি হয়। গতিকে আমি যদি নিয়মিতভাৱে হালধি সেৱন কৰোঁ তেনেহ'লে আমি এই ফেটি লিভাৰৰ সমস্যাৰ পৰাও অতি সহজে হাত সাৰিব পাৰোঁ বা আমি ফেটি লিভাৰ হ'লেও ফেটি লিভাৰৰ পৰা অতি সহজে আৰোগ্য লাভ কৰিব পাৰোঁ। হালধি নিয়মিতভাৱে সেৱন কৰাৰ আন এক স্বাস্থ্য উপকাৰিতা হৈছে আমাৰ ছালৰ স্বাস্থ্য সমস্যা অতি সহজে হালধিয়ে দূৰ কৰিব পাৰে। কিয়নো হালধিত যি এণ্টি অক্সিডেণ্ট প্ৰপাৰ্টিজ আছে সেই এণ্টি অক্সিডেণ্ট প্ৰপাৰ্টিজে আমাক আচলতে আমাৰ ছালৰ বিভিন্ন ধৰণৰ সমস্যাবোৰ যেনে ছালত ব্ৰণ উঠা বা ছালত ফোহা উঠা, আমাৰ বয়সৰ চাপ যেতিয়া আমাৰ ছালত পৰে এনেধৰণৰ স্বাস্থ্য সমস্যাবোৰো হালধি নিয়মিতভাৱে সেৱন কৰিলে অতি সহজে ছালৰ এনেধৰণৰ সমস্যা আমি ভাল কৰি ল'ব পাৰোঁ বা প্ৰতিৰোধ কৰিব পাৰোঁ। হালধিৰ আন এক স্বাস্থ্য উপকাৰিতা হৈছে হালধি নিয়মিতভাৱে সেৱন কৰিলে আমাৰ শৰীৰৰ যি ৰোগ প্ৰতিৰোধ ক্ষমতা থাকে সেই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ উঠে। আচলতে হালধিত থকা এই কাৰ্কুমিনে আমাৰ শৰীৰৰ যিবোৰ তেজত থকা কোষে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে এই ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলা কোষবোৰ আচলতে শক্তিশালী কৰি তোলে, যাৰ বাবে আমাৰ ইমিউন ছিষ্টেম শক্তিশালী হৈ উঠে। আৰু আমাৰ শৰীৰৰ যেতিয়া ইমিউন ছিষ্টেম শক্তিশালী হৈ উঠে তেতিয়া আমি বিভিন্ন ৰোগৰ পৰা অতি সহজে হাত সাৰি থকাটো সম্ভৱ হৈ উঠে। বহুতো মানুহে আচলতে বিভিন্ন বতৰত নানান ধৰণৰ স্বাস্থ্য সমস্যাৰ মুখামুখি হ'ব লগা হয় আৰু এনেধৰণৰ সমস্যাৰ মূল কাৰণবিধেই হৈছে আমাৰ ইমিউন ছিষ্টেমটো দুৰ্বল হোৱা। কিন্তু আমি হালধি যদি নিয়মিতভাৱে সেৱন কৰোঁ তেনেহ'লে আমাৰ শৰীৰৰ এই ইমিউন ছিষ্টেম শক্তিশালী হৈ থকাৰ ফলত আমাৰ এনেধৰণৰ স্বাস্থ্য সমস্যাবোৰ অতি সহজে নহয় বা হ'লেও অতি সোনকালে ভাল কৰিব পাৰোঁ। হালধিৰ আন এক স্বাস্থ্য উপকাৰিতা হৈছে হালধি নিয়মিতভাৱে সেৱন কৰিলে ডাইজেষ্টিভ ছিষ্টেম শক্তিশালী হৈ উঠে, অৰ্থাৎ আমাৰ যি হজম প্ৰক্ৰিয়া সেই হজম প্ৰক্ৰিয়াও আমাৰ ভাল হয়। গতিকে হজম প্ৰক্ৰিয়া ভাল হোৱাৰ ফলত আমাৰ পেটৰ বিভিন্ন ধৰণৰ স্বাস্থ্য সমস্যাৰ পৰা আমি অতি সহজে হাত সাৰি থকাটো সম্ভৱ। বিশেষকৈ যিবিলাক গেষ্ট্ৰাইটিছৰ সমস্যা সেই গেষ্ট্ৰাইটিছৰ সমস্যাৰ পৰা আমি অতি সহজে হাত সাৰি থকাটো সম্ভৱ। এইবাৰ আমি কথা পাতিম হালধি সেৱন কৰাৰ নিয়ম সম্পৰ্কে। হালধি আমি কেঁচা ফৰ্মতো ব্যৱহাৰ কৰিব পাৰোঁ, নতুবা আমি পাউডাৰ ফৰ্মতো ব্যৱহাৰ কৰিব পাৰোঁ। অৱশ্যে পাউডাৰ ফৰ্মত ব্যৱহাৰ কৰিলে সেই পাউডাৰটো ঘৰতে বনোৱা হ'লে ভাল হয়, কিয়নো বজাৰৰ পৰা অনা হালধি গুড়িত হয়তো কিবাকিবি কেমিকেল মিহলি কৰি থকাও হ'ব পাৰে। সেইবাবে পাউডাৰ ফৰ্মত ব্যৱহাৰ কৰিলে সেই পাউডাৰটো আমি ঘৰত খুন্দা হ'লে বেছি ভাল হয়। প্ৰথমে আমি কেঁচা হালধি এটুকুৰি 1 ইঞ্চিমান দীঘল এটুকুৰি বাকলি গুচাই ভালদৰে ধুই ল'ব লাগে। তাৰপিছত এগিলাচ পানী এটা চচপেনত লৈ সেই চচপেনতে চফা কৰি লোৱা হালধি টুকুৰা চকল চকলকৈ কুটিব লাগে আৰু পানীখিনি উতলাব লাগে। পানীখিনি উতলাই এগিলাচৰ পৰা যেতিয়া আধা গিলাচমান হয় তেতিয়া নমাই থ'ব লাগে আৰু পানীখিনি যেতিয়া কুহুমীয়া অৱস্থালৈ আহে অৰ্থাৎ কিছু ঠাণ্ডা হয় তেতিয়া পানীখিনি সেৱন কৰিব লাগে। আৰু আচলতে হালধিৰ এই পানীখিনি ৰাতিপুৱা খালী পেটত সেৱন কৰিলে বেছি ভাল। আৰু যদি খালী পেটত সেৱন কৰাৰ কিবা সমস্যা থাকে তেনেহ'লে সন্ধিয়া সময়ত
বা গধূলি সময়তো সেৱন কৰিব পাৰি আৰু এনেদৰে কিছুদিন নিয়মীয়াকৈ সেৱন কৰিব লাগে। তাৰপিছত 2 নম্বৰ পদ্ধতিটো হৈছে প্ৰথমে সেই এটুকুৰি কেঁচা হালধি বাকলি গুচাই লৈ চফা কৰি ল'ব লাগে। তাৰপিছত পটাত খুন্দি ৰস উলিয়াই ল'ব লাগে আৰু এচামুচ ৰস এগিলাচ কুহুমীয়া গৰম পানীত মিহলি কৰি সেৱন কৰিব লাগে। তেনেদৰেও সেৱন কৰিলে হালধিৰ সৰ্বাধিক ঔষধি গুণ লাভ কৰিব পাৰি। তাৰপিছত 3 নম্বৰ নিয়মটো হৈছে পাউডাৰ ফৰ্মত ব্যৱহাৰ কৰা। হালধিৰ এচামুচ পাউডাৰ এগিলাচ কুহুমীয়া গৰম পানীত মিহলি কৰি লৈ তেনেদৰেও সেৱন কৰিব পাৰি। মন কৰিবলগীয়া কথাটো হৈছে হালধিৰ যি ঔষধি গুণযুক্ত মূল কম্পাউণ্ড কাৰ্কিউমিন, সেই কাৰ্কিউমিন আচলতে মানৱ শৰীৰত শোষণ হওঁতে বা এবজৰ্পশ্যন হওঁতে কিছু সমস্যা হয় বা কিছু লাহে লাহে এবজৰ্পশ্যন হয় বা এবজৰ্পশ্যন কৰাত মানুহে কিছু অসুবিধা পায় আৰু সেই কাৰ্কিউমিন আচলতে আমাৰ শৰীৰত এবজৰ্ব হ'লে হালধিৰ ঔষধি গুণবোৰ লাভ কৰিব পাৰি। আৰু হালধিয়ে যেতিয়া এই কাৰ্কিউমিন এবজৰ্পশ্যনত কিছু সমস্যা দেখা দিয়ে তেতিয়া সেই কুহুমীয়া গৰম পানীত কিছুমান অকণমান 1 চিকুটমান জালুকৰ গুড়ি মিহলি কৰি দিব লাগে। জালুকৰ গুড়ি মিহলি কৰি দিলে মানুহৰ শৰীৰত এই কাৰ্কিউমিনটো এবজৰ্পশ্যন হোৱাত সহায় হয়। গতিকে বন্ধুসকল, এই হালধিৰ পানী যেতিয়া সেৱন কৰা হয় তেতিয়া এই জালুকৰ গুড়ি 1 চিমটা জালুকৰ গুড়ি মিহলি কৰি দিলে তেতিয়াহে সৰ্বাধিক ঔষধি গুণবোৰ লাভ কৰিব পাৰি, অৰ্থাৎ কাৰ্কিউমিন এবজৰ্পশ্যন কৰাত সহজ হৈ পৰে। বন্ধুসকল, হালধিৰ ঔষধি গুণবোৰে আমাক কি ৰোগৰ পৰা বচাই ৰাখিব পাৰে বা কি ৰোগৰ পৰা আৰোগ্য কৰিব পাৰে সেই বিষয়ে কিছু কথা শুনিলে। লগতে হালধি কি পদ্ধতিত সেৱন কৰিলে আমি হালধিৰ সৰ্বাধিক স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰোঁ সেই বিষয়েও কিছু কথা শুনিলে। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো চাই উপকৃত হোৱা বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে আমাৰ আজিৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ। লগতে আমাৰ চেনেলৰ পৰা এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ হ'লে আমাৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈও আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।